নমস্কাৰ, মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল 3 Sistersলৈ। লগতে সকলোৰে আগন্তুক ৰঙালী বিহুৰ হিয়া পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি পুনৰ আপোনালোকৰ মাজলৈ বিহু বিষয়ৰ আন এটা ভাল লগা ভিডিঅ' লৈ আহিছোঁ। অৱশ্যে অলপ দুখ লগা, কিন্তু মই ভাবোঁ আমাৰ ৰঙালী বিহুৱেনো কি ঘাট প্ৰতিঘাত উত্থান পতন পাৰ কৰি বৰ্তমানৰ অৱস্থাটো পালেহি সেই বিষয়ে আমি জনা উচিত। কয় নহয় বোলে যি মানুহে নিজৰ ইতিহাস নাজানে সেই মানুহে নিজৰ জাতিটোকো ভাল পাব নাজানে। বিহুৰ ক্ষেত্ৰতো মই একে বুলিয়ে ভাবোঁ। ইতিহাস কওঁতে মনত পৰিল, আপোনালোকে যদি মই বিহুৰ ইতিহাস সম্পৰ্কে বনোৱা প্ৰথমটো ভিডিঅ' চোৱা নাই তেতিয়াহ'লে এতিয়াও চাব পাৰিব। ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে। গতিকে আহকচোন আজি বিহু বিষয়ৰ দ্বিতীয়টো ভিডিঅ'ত বিহুৱে পাৰ কৰি অহা ঘাট প্ৰতিঘাত উত্থান পতন সম্পৰ্কত কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। বিশ্বব্যাপী বিভীষিকাৰ সৃষ্টি কৰা কৰোণা নামৰ ভাইৰাছবিধৰ কাৰণে এইবাৰ আমি বিহু বৰ্জন কৰিবলৈ লৈছোঁ। বিহুৰ দিন যিমানেই ওচৰ চাপি আহিছে, কুলিৰ মাতটো যিমানেই শুনিছোঁ, গছত লাগি থকা কপৌপাত যিমানেই দেখিছোঁ, সিমানে বুকুৰ কোনোবা এটা অংশ মৰি যোৱা যেন লগা নাইনে? বিশ্বাস কৰক, এয়া যদি চৰকাৰৰ আদেশ হ'লহেঁতেন যে এইবাৰ কোনেও বিহু পাতিব নোৱাৰে, তেতিয়াহ'লে প্ৰতিজন অসমীয়া শিল ভাঙি ওলাই গৈ বিহু পালন কৰিলেহেঁতেন। কিন্তু আমি এতিয়া নিৰুপায়, কাৰণ এয়া চৰকাৰ বা আন কাৰোবাৰ আদেশ নহয়, এয়া ভাইৰাছ। ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিবই লাগিব। এয়াও বিহুৰ কাৰণে এটা প্ৰতিঘাত নহয়নে? আজি মই ক'বলৈ লোৱা ঘাট প্ৰতিঘাতবোৰ এনেকুৱা ধৰণে, যাক নেকি বিহুৱে হাঁহি মুখে পাৰ কৰি আহিছে। এটা সময় আছিল যেতিয়া অসমত বিহু নৃত্যক নিষিদ্ধ কৰাৰ আদেশ জাৰি কৰা হৈছিল। এটা সময় আছিল যেতিয়া এচাম শিক্ষিত অসমীয়াই পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নিজকে আপোন ভোলা কৰি অসমীয়া বিহু নৃত্যটোকে ইতৰ প্ৰাণীৰ নাচ গান বুলি কৈছিল। আৰু সাধাৰণ অসমীয়া ৰাইজ মৌন হৈ ৰৈছিল, কাৰণ সেই সময়ত গালি দিবলৈ আমাৰ আপোন এখন চৰকাৰ নাছিল, আছিল ব্ৰিটিছ চৰকাৰ। সেয়া আছিল 1829 চনৰ কথা। আমাৰ সকলোৰে পৰিচিত আনন্দৰাম ঢেকিয়াল ফুকনদেৱৰ পিতৃ হলিৰাম ঢেকিয়াল ফুকনে সেই সময়ত এখন কিতাপ লিখি উলিয়াইছিল বাংলা ভাষাত। নাম আছিল আছাম বুৰঞ্জী। সেই কিতাপখনত তেওঁ উল্লেখ কৰিছিল যে ৰঙালী বিহুত লম্পট নাৰী পুৰুষসকল একলগ হৈ অগ্ৰহণযোগ্য নৃত্য কৰে। কেৱল এয়াই নহয়, ইয়াৰ পিছতে 1898 চনত নগাঁৱৰ বুদ্ধিন্দনাথ তিলিহীয়া ভট্টাচাৰ্য নামৰ ব্যক্তিজনে তেওঁৰ দ্য আছামিজ বিহু নামৰ প্ৰবন্ধটিৰ জৰিয়তে ব্ৰিটিছ চৰকাৰৰ ওচৰত বিহুক নিষিদ্ধ কৰিব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়। যেতিয়া এজন অসমীয়া লোকে নিজৰ সংস্কৃতি নিজৰ পৰম্পৰাক নিষিদ্ধ কৰিব লাগে বুলি প্ৰস্তাৱ আগবঢ়ালে, তেতিয়া সেই 7 সাগৰ 13 নদীৰ সিপাৰৰ পৰা অহা ব্ৰিটিছে আৰু কি কৰিব পাৰে? গতিকে তেওঁলোকেও 1899 চনৰ মাজভাগত বিহুক নিষিদ্ধ কৰিব লাগে বুলি আদেশ জাৰি কৰে। তাৰ পাছত বাৰু কি হ'ল? নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো বৰ্তমান সময়লৈকে বিহু বাৰু কেনেকৈ চলি আছে? তাৰ পাছত দুজনমান প্ৰকৃত অসমীয়াই ব্ৰিটিছ চৰকাৰে জাৰি কৰা এই আদেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে। ৰাস্তাত ওলাই নহয়, তেওঁলোকৰ প্ৰতিবাদৰ ভাষা আছিল পৃথক। আৰু মুখ্য ভূমিকা লৈছিল নগাঁৱৰে পুৰণি গুদাম নামৰ ঠাইৰ আনন্দ দাস নামৰ ব্যক্তিজনে। তেওঁ এই ব্ৰিটিছ চৰকাৰে জাৰি কৰা আদেশৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল আৰু নিজ গাঁৱৰে অৰ্থাৎ পুৰণি গুদামৰে ময়মত তিতিঙা বৰা আৰু তেওঁৰ ভগ্নী চেনিমাইক লগত লৈ গুৱাহাটীলৈ বুলি ৰাওনা হৈছিল। গুৱাহাটীত তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ সন্মুখত প্ৰায় 1 ঘণ্টা বিহু নাম গাই নৃত্য প্ৰদৰ্শন কৰি প্ৰতিটো ভংগীমাৰ অৰ্থ এটা এটাকৈ বুজাই গ'ল আৰু সুদৃঢ়তাৰে প্ৰমাণ কৰিলে যে যি বিহু নৃত্যত ককায়েকৰ বিহু নামৰ সুৰত ককায়েকৰ ঢোলৰ চাপৰত ধনীয়াকে প্ৰাণ খুলি নাচিব পাৰে, সেই বিহু নৃত্য কেতিয়াও অশ্লীল হ'ব নোৱাৰে। সেই বিহু নৃত্যৰ ওপৰত কেতিয়াও নিষেধাজ্ঞা জাৰি হ'ব নোৱাৰে। তাৰপাছত বাৰু কি? তাৰ পাছত ব্ৰিটিছ চৰকাৰে এই 3জন ব্যক্তিৰ প্ৰতিবাদৰ ওচৰত হাৰ মানিলে আৰু 1899 চনৰ শেষৰ ভাগলৈ তেওঁলোকে বিহুৰ ওপৰত জাৰি কৰা যি নিষেধাজ্ঞা, সেই নিষেধাজ্ঞা নিজেই উঠাই ল'বলৈ বাধ্য হ'ল। জয়ী হ'ল আমাৰ অসমীয়াৰ বিহু। সেই সময়ত যদি আনন্দ দাসৰ দৰে
ব্যক্তিয়ে প্ৰতিবাদ নকৰিলেহেঁতেন, সেই সময়ত যদি মৌনত পৰা চিনেমাৰ দৰে সাধাৰণ অসমীয়া ৰাইজেও এই তথাকথিত অসমীয়াৰ গুৰি ধৰোঁতা কেইজনৰ কথাই আমাৰ কথা বুলি মানি ল'লেহেঁতেন, তেতিয়া কি হ'লহেঁতেন বাৰু? বিহু অবিহনে আমাৰ জাতিটো ৰাজহাড়বিহীন জাতিলৈ পৰিণত নহ'লহেঁতেন নে বাৰু? এই সম্পৰ্কত আপোনালোকে কি ভাবে কমেণ্ট বক্সত গৈ জনাবচোন। আজি মই এই বিহুৰ আগে আগে আপোনালোকক বিহুৰ সম্পৰ্কত এইখিনি কথা জনাবলৈ চেষ্টা কৰিলোঁ এটা কাৰণেই, কাৰণ এইবাৰ আমি সকলোৱে গম পাইছোঁ এইবাৰ আমি বিহু পাতিব নোৱাৰোঁ। এইবাৰ আমি সকলোৱে একলগ হৈ হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ দিব নোৱাৰোঁ। নাজানো কোনে কি অনুভৱ কৰিছে, কিন্তু এটা জানো এইবাৰ প্ৰতিজন অসমীয়াৰ হৃদয়ৰ কোনোবা এটা কোণ খালী হৈ ৰ'ব। গছত থকা কপৌপাত গছতে শুকাব আৰু পুলিজনীও এইবাৰ এটা হুঁচৰিডাল নেদেখাকৈও উভতি যাব। কিন্তু ভাবকচোন, আমাৰ উজানিতে বিহুৱে কিমান ঘাত প্ৰতিঘাত পাৰ কৰি আহিছে। যেতিয়া নিজৰেই সন্তানে বিহুৰ বিৰুদ্ধে মাত মাতিছিল, তেতিয়া বাৰু বিহুৰ অৱস্থা কেনেকুৱা হৈছিল? যেতিয়া মহামাৰী হৈ এখন এখন গাঁও স্থিৰ হৈ গৈছিল, তেতিয়া বাৰু সেই গাঁওখনত বিহুৰ অৱস্থা কি হৈছিল? তথাপিও বিহুৱে এই সকলোবোৰ পাৰ কৰি জীয়াই থাকে, আগলৈও জীয়াই থাকিব। গতিকে এইবাৰ আমি বিহু নাপাতিলে কি হ'ল? এইবাৰ প্ৰকৃতিয়ে বিহু পাতকচোন। যদি নেদেখাজনৰ কৃপাত আমাৰ জাতিটো জীয়াই থাকে, তেতিয়াহ'লে অহা 100টা বছৰলৈ আমি দুগুণ উৎসাহেৰে বিহু পালন কৰি মুঠতে বিহুক জীয়াই ৰাখিম। আজিলৈ ইমানে। সকলোলৈ পুনৰবাৰ আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোকে অনুৰোধ কৰিছোঁ, ঘৰতে থাকক, সুৰক্ষিত থাকক আৰু পাৰিলে এবাৰ ৰঙালী বিহুত ওচৰতে খাদ্য সংকটত ভোগা পৰিয়ালক সহায় কৰিবলৈ চেষ্টা কৰক আৰু ঘৰতে থাকি বিহুৰ যি ৰীতি নীতি, সেই ৰীতি নীতিসমূহ পালন কৰিবলৈ চেষ্টা কৰক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। লগতে কিবা ভুল ত্ৰুটি ৰৈ গৈছে নেকি আৰু আপোনালোকৰ দিহা পৰামৰ্শসমূহ জনাবলৈ মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু লগতে ভৱিষ্যতেও মোৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো ক্লিক কৰিব। পুনৰ লগ পাম সকলোকে আন এটা ভাল লগা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।